হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি আমি পঢ়িম ক্লাছ 6 গণিতৰ দ্বিতীয় লেশ্যন চেপ্টাৰ 2 টাইপছ অফ নাম্বাৰ লেশ্যনৰ এক্সাৰচাইজ 3 নম্বৰ এক্সাৰচাইজ 1C। আমি এই ভিডিঅ'ৰ জৰিয়তে এক্সাৰচাইজ 1C থকা সকলোবোৰ প্ৰশ্ন উত্তৰ কৰিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টো চাই থাকিবা। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক এটা কৰি দিবা। এতিয়া আহিছোঁ আমি প্ৰথম প্ৰশ্নলৈ আহিছোঁ এক্সাৰচাইজ 2C। ফাইণ্ড দ্য প্ৰাইম ফেক্টৰাইজেশ্যন অফ ফলোয়িং নাম্বাৰ্ছ। তলত দিয়া সংখ্যাবোৰৰ আমাক কি হৈছে মৌলিক উৎপাদক উলিয়াব কৈছে। ঠিক আছে, তাৰমানে কি হৈছে মৌলিক উৎপাদকবোৰৰ পূৰণফলটো উলিয়াব কৈছে। ঠিক আছে, আমি এতিয়া যাওঁ। প্ৰশ্নটো আমাৰ লিখি থোৱা আছে তলত, এইখিনিৰ পৰা আমি কৰিম এতিয়া। কুৱেশ্যন নম্বৰ 1 এক্সাৰচাইজ 1C লিখা আছে যে ফাইণ্ড দ্য প্ৰাইম ফেক্টৰাইজেশ্যন অফ ফলোয়িং নাম্বাৰ্ছ। এতিয়া চোৱা 80। কুৱেশ্যন নম্বৰ 1টো কি আমাৰ 80। এতিয়া চোৱা যেতিয়া প্ৰাইম ফেক্টৰাইজেশ্যন কৰিব লাগে তেতিয়া কি বোলে আমি কি কৰিব লাগিব, এই 80ক আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব। কিহেৰে বুলি ক'লে কি প্ৰথম আমি কিহৰ পৰা আৰম্ভ কৰিম, হৰণটো সদায় 2ৰ পৰা কৰিম। 2ৰ পৰা যদি 80 নাযায় তেন্তে আমি 3ৰ পৰা কৰিম। 3ৰ পৰা যদি নাযায় তেন্তে 4ৰ পৰা কৰিম, তেনেকৈ কৰি যাম। এতিয়া চোৱা 80টো এতিয়া 2ৰে যায় নাযায়, আমি এতিয়া যিকোনো সংখ্যা 2ৰে যায় নে নাযায়, 2ৰে বিভাজ্য হয়নে নহয়, বা 2 ডিভিজিবল হয়নে নহয়, 3 ডিভিজিবল হয়নে নহয়, 4 ডিভিজিবল হয়নে নহয়, তাকতো আমি অলৰেডি ডিভিজিবল টেষ্ট শিকিলোঁ নহয়। এতিয়া চোৱা ইয়াত এককৰ ঘৰত 0 আছে, গতিকে 2ৰে বিভাজ্য হয়, গতিকে আমি কি লিখিম ইয়াক 2ৰে আমি হৰণ কৰিম। হৰণটো কৰা পদ্ধতি এনেকুৱা পদ্ধতি আগতে তোমালোকে পাইছে চাগে ক্লাছ 5ত। তো চোৱা প্ৰথম 2ৰে কৰিম 8ক, 2 4 গুণ 8। ঠিক আছে, আৰু 0ক 2ৰে কেইবাৰ 0 বাৰ। ঠিক আছে, তাৰমানে 2ৰে 40 পূৰণ কৰিলে কি 80 হয়, এনেকৈ লিখিম। নেক্সট আকৌ 2ৰে কৰিম, 2ৰে 4 2 বাৰ 2 4 2 0 0। নেক্সট আকৌ কিহেৰে কৰিম 2ৰে কৰিম। নেক্সট এতিয়া 2ৰে কৰিম 2 একবাৰ 0, এবাৰ আকৌ 2ৰে কৰিম সিহঁতক 2 5 গুণ 10। এতিয়া 5টোতো মৌলিক সংখ্যা 5ক নাযায়, গতিকে 5 1 গুণ কি লিখিম 5ৰে কৰিম 5ক একবাৰ। এতেকে আমি লিখিম প্ৰাইম ফেক্টৰাইজেশ্যন অফ 80 ইকুৱেল টু কি হ'ব, এই বাহিৰত যিমানবোৰ সংখ্যা পালোঁ এইবোৰ কি কৰি আমি পূৰণ কৰিম। কি পালোঁ 2 পূৰণ 2 কেইটা পালোঁ 1 2 3 4টা পালোঁ। 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 × 5। এইটো হৈছে সংখ্যা এটাৰ প্ৰাইম ফেক্টৰাইজেশ্যন। নেক্সট কুৱেশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ বিটো সংখ্যাটো কিমান চাওঁ, সংখ্যাটো 100। ছেইম আমি কি কৰিব লাগিব, ইয়াক আমি কি কৰিব লাগিব, 100ক কি কৰিব লাগিব, ইয়াৰ মৌলিক সংখ্যাবোৰেৰে কি কৰিব লাগিব, ইয়াক বাৰ যোৱা যিবোৰ সংখ্যা বিভাজ্য হয় এই মৌলিক সংখ্যাবোৰ আমি ইয়াক কি কৰিব লাগিব, আটাইতকৈ সৰুৰ পৰা আৰম্ভ কৰিম। সৰুটো কি হয় 2টো কি হয় 2ৰে কৰিম, 2ৰে ইয়াক বাৰ যায়, গতিকে 2ৰে 50 বাৰ 150 বাৰ। আকৌ 2ৰে কৰা 25 বাৰ। ঠিক আছে, এতিয়া 25ক কিহেৰে যাব 3 2ৰে নাযায়, 4 নাযায়, গতিকে 5ৰে যাব। 5 5 গুণ 25 হ'লে 5ৰে একবাৰ। ঠিক আছে, এতেকে আমি লিখিম প্ৰাইম ফেক্টৰাইজেশ্যন অফ 100 ইকুৱেল টু কি হ'ব 2 পূৰণ 2 পূৰণ 5 পূৰণ 5। এই বাহিৰৰ সংখ্যাবোৰৰ পূৰণফলটো হৈছে সংখ্যাটোৰ প্ৰাইম ফেক্টৰাইজেশ্যন। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ চি। কুৱেশ্যন নম্বৰ চিটো কৰিব জেগা নাই, গতিকে এতিয়া কুৱেশ্যন নম্বৰ 1 আৰু বি, এই বিটো তোমালোকে ভিডিঅ'টো এইটো লিখি লোৱা ৰখাই মেলি। মই এইটো মুচি দিম। ঠিক আছে, এইটো লিখি ল'বা। ঠিক আছে, এতিয়া মই এইখিনি মুচি দিছোঁ। নেক্সট আমি এতিয়া কৰিছোঁ কুৱেশ্যন নম্বৰ চি 1 2 4। 1 2 4ক এতিয়া কৰিম। 1 2 4ক আমি ইয়াক কি কৰিম, মৌলিক সংখ্যাবোৰেৰে যিবোৰ আটাইতকৈ সৰু মৌলিক সংখ্যা ইয়াক বিভাজ্য হয়, এই সংখ্যাবোৰে আমি কি কৰিম সিহঁতক হৰণ কৰিম। এতিয়া চোৱা এইটো 2ৰে যাব, কাৰণ এককৰ ঘৰত 4 আছে, গতিকে 2ৰে কৰা। 2ৰে এখন নাযায়, গতিকে 12 ল'ম। 2ৰে 12ক 6 বাৰ, 4ক 2 বাৰ। ঠিক আছে, ঠিক তেনেকৈ 2ৰে 6ক 3 বাৰ, 2ক এবাৰ। এতিয়া চোৱা 31টো এটা হৈছে মৌলিক সংখ্যা, গতিকে 31টো 31 লিখিবলৈ 31ৰে 31 একবাৰ। 31ক আৰু বেলেগ সংখ্যাৰে বাৰ নাযায় বা বিভাজ্য নহয়, গতিকে আমি কি লিখিব লাগিব ডাইৰেক্ট এনেকৈ লিখি ল'ব 1 2 4। নহ'লে লিখিব পাৰিবা এটা প্ৰাইম ফেক্টৰাইজেশ্যন অফ 144 লিখিব পাৰা। নহ'লে ডাইৰেক্ট এনেকৈ লিখি ল'ব 124 ইকুৱেল টু লিখিম 2 পূৰণ 31। ঠিক আছে, নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ চি নহয়, কুৱেশ্যন নম্বৰ ডি। কুৱেশ্যন নম্বৰ ডিটো কি কৈছে,
নাম্বাৰটো কি 3 2 5 3 2 5 মই প্ৰাইম ফেক্টৰটো চাওঁ প্ৰাইম ফেক্টৰটো কি হ'ব 3 2 5 কি প্ৰথমে কিহেৰে কৰিম প্ৰথমে এইটোতো 2 এৰে কৰিব চাম 2 এৰেতো নাযায় একক লগত 5 আছে গতিকে 2 এৰে কৰিবৰ কাৰণে আমি কি কৰিম সংখ্যা এটা যোগ এটা নেক্সট আমি চাম 3 ৰে 3 ৰে যায় না জানিবৰ কাৰণে আমি কি সংখ্যা এটা যোগ কৰিম 3 যোগ 2 5 পাছে পাছে 10 10 টো 3 ৰে নাযায় গতিকে এইটো যাব 5 ৰে যাব কাৰণ একক লগত 5 আছে 5 ৰে 32 কেইবাৰ 5 ৰে 32 মানে 32 যদি 5 ৰে যদি আমি কৰোঁ কি হ'ব 6 বাৰ যাব তাৰমানে কি হয় 6 3 গুণ 6 5 গুণ 30 থাকিলে 2 এটা চাবা দে এই 2 যে থাকে ইয়াক আমি কি লিখিম 5 6 গুণ 30 এই 2 যে থাকি গ'ল এই 2 থকাটো কি হয় এইফালে যাব মই ভালকৈ বুজাই দিছোঁ যেনে 5 আছে ন সংখ্যাটো আমাৰ কি 32 3 2 5 এই যে 5 ৰে 6 কৰিলোঁ কি হ'ল 30 হয় 5 6 গুণ 30 কিন্তু 30 এইটো 32 ইয়াত 2 এটা বাকী থাকিব না এই বাকী থকা 2টো যাব এই 5ৰ আগলৈ গুচি আহিব এনেকৈ তো 5ৰ আগলৈ গুচি আহিলে 2 আৰু 5 কি হয় 10 হয় সৰি 25 হয় গতিকে আমি কি লিখিম 2 আৰু 5 টো 25 হয় কিন্তু ইয়াত 2টো আমি লিখিব নালাগে আমি কি জানিব লাগিব এইটো মনতে জানিব লাগিব 2 আৰু 5 কি হ'ব 25 গতিকে 25ক 5 ৰে কেইবাৰ 5 বাৰ 5 5 গুণ 25 সেইটোৱে নিয়ম ঠিক আছে এটা এই 5 ইয়াত আছিলে 5 ইয়াত লিখি দিছোঁ নেক্সট আকৌ কি কৰিম 5 ৰে কৰিম 6 কেইবাৰ 5 1 গুণ 5 এটা চাবা ইয়াতো একে নিয়ম 6ক যদি মই শ্ৰাম এইটো 5 আছে ন 6ক যদি চোৱা 6ক যদি মই 5 ৰে যদি হৰণ কৰোঁ 5 গুণ 5 হ'ব তাৰ বাকী থাকিব কি 1 থাকিব না এই 1টো কি হয় এই 1টো ইয়াত যে 5 গুণ 5 লিখিলে 1টো থাকিলে 1টো কি হয় এই 5ৰ আগলৈ গুচি আহে 5ৰ আগলৈ গুচি আহিলে কি হ'ব 1 আৰু 5 মিলি কি 15 হ'ব নাই 15ক 5 ৰে কেইবাৰ 5 3 গুণ 15 কিন্তু আমি যে এইটো 1টো যে আহিলে এইটো 1টো আহিলে 1টো নিলিখোঁ 1টো আমি কি কৰিব লাগিব মনতে ভাবিব লাগিব বা জানিব লাগিব ঠিক আছে 13 বাৰ নেক্সট এটা 13টো কি 13টো এটা মৌলিক সংখ্যা গতিকে 13টো এটা প্ৰাইম নাম্বাৰ গতিকে 13 আৰু বেলেগ অন্য সংখ্যা নাযায় 13 অকল 13 যাব 13 গুণ 13 এতেকে 3 2 5 ইজিকেল কি পালোঁ 5 ইনটু 13 এইটো হৈছে আনসাৰ ঠিক আছে নেক্সট লাষ্ট কুৱেশ্যন নম্বৰ ই কুৱেশ্যন নম্বৰ ইটোৰ কাৰণে মই কুৱেশ্যন নম্বৰ চিটো মুছি দিছোঁ তোমালোকে এইটো চাই লিখি ল'বা ৰখাই মেলি ভিডিঅ'টো কুৱেশ্যন নম্বৰ ই কি আছে 915 915 এটা কি শিকাই যাব দেই প্ৰথমে আমি কৰিম এইটোতো এতিয়া চোৱা 2 নাযায় কাৰণ একৰ লগত 5 আছে 3 ৰে যায় নেকি চাম 3 ৰে যায় নে নাযায় জানিবৰ কাৰণে কি কৰিব সংখ্যাবোৰ অটাইবোৰ কি কৰিব লাগে যোগ কৰিব লাগে 9 যোগ 1 10 10 5 15 15টো 3 ৰে বিভাজ্য গতিকে এই সংখ্যাটো কি হ'ব 3 ৰে বিভাজ্য 3 ৰে কৰোঁ এইটো চোৱা 3 3 গুণ 9 9ক 3 ৰে 3 বাৰ নেক্সট আহিলে 1 টো 3 ৰে বাৰ নাযায় গতিকে আমি কি ল'ব দুটা সংখ্যা ল'ব লাগিব 15 ল'ব লাগিব যদি দুটা সংখ্যা লওঁ তেতিয়া কি হ'ব লাগিব এটা আমি মাজত যদি দুটা সংখ্যা ল'বলগীয়া হয় তেতিয়া কি হয় শূন্য আমি দিব লাগিব থাকিল এটা কি 1 আৰু 5 কিল 15 হ'ল 3 5 গুণ 15 ঠিক আছে আকৌ এবাৰ কওঁ নেকি আকৌ এবাৰ দেখাই দিছোঁ মই এই গোটেই সংখ্যাটো দেখাই দিছোঁ মই 915 টো কিহেৰে যায় বুলি ক'লোঁ 2 ৰে নাযায় গতিকে 3 ৰে যায় 3 ৰে প্ৰথমে কৰিম আমি 9 3 3 গুণ 3 ৰে কেইবাৰ কি পূৰণ কৰিলে 9 হয় 3 হয় গতিকে 3 3 গুণ 9 লিখিলোঁ নে এতিয়া হ'ব 3 3 গুণ 9 ইয়াত থাকিলে কি 1 থাকিলে 1ক যদি 3 ৰে কৰিব নোৱাৰোঁ কাৰণ 1 3তকৈ সৰু গতিকে আমি কি ল'ব 1 আৰু 5 দুটাক ল'ব লাগিব এতিয়া যে দুটা সংখ্যা ল'বলগীয়া হ'ল যেহেতু দুটা সংখ্যা ল'বলগীয়া হ'লে আমি কি কৰিম এটা আজি কি হ'ব লাগিব 0 এটা দিব লাগিব ঠিক আছে 0 এটা দিলোঁ এটা 15 হ'ল 15ক 3 ৰে কেইবাৰ 5 বাৰ 5 3 গুণ 15 ঠিক আছে এতিয়া এইটো চোৱা এইটো কিহেৰে যাব 2 ৰে নাযায় 3 ৰে নাযায় এইটো যাব 5 ৰে যাব ঠিক আছে 5 ৰে গ'লে কি হয় 3টো নাযায় দুটা সংখ্যা ল'ব লাগিব 30 30ক এটা 5 ৰে কেইবাৰ 5 গুণ 30 ঠিক আছে এফালে 5ক এইটো একবাৰ ঠিক আছে নে এটা 61টো কিহেৰে বাৰ যাব 61টো 2 ৰে নাযায় 3 ৰেও নাযায় 4 ৰেও নাযায় তাৰমানে 61 এটা কি হয় মৌলিক সংখ্যা হয় তো 61 ইজ ইকুৱেল টু 61 দিব লাগিব ঠিক আছে ঠিক আছে এটাকে আমি কি লিখিম 915 ইজ ইকুৱেল টু কি লিখিম 3 ইনটু 5 ইনটু 61 এইটো হৈছে আনসাৰ ঠিক আছে নে নেক্সট আমি যাম কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 2 কি কৈছে ফাইণ্ড দ্য কমন ফেক্টৰছ অফ কি দিছে এই তলত দিয়া সংখ্যাবোৰ কি কৰিব লাগে কমন ফেক্টৰ মানে সাধাৰণ উৎপাদক এটা কমন মানে কি এইটো চাম দেই প্ৰথমতে চোৱা এইটোকে চোৱা 8 আৰু 12ৰ ফেক্টৰ চাম 8ৰ ফেক্টৰ কি ফেক্টৰছ অফ 8 বুলি লিখা
বা 8 ফেক্টৰ্ছ যদি আমি লিখোঁ ফেক্টৰ্ছ অফ 8 কি হয় এইটো 8ৰ উৎপাদক কি 1 টো হ'বই 2 টো 8ৰ বাহিৰত যায় গতিকে 2 হ'ব 3 নাযায় 4 হ'ব 4 দুগুণ 8 গতিকে 4 হ'ব নেক্সট 8 হ'ব এইকেইটা হ'ল 8ৰ উৎপাদক ঠিক তেনেকৈ ফেক্টৰ্ছ অফ 20 20ৰ উৎপাদক কি হ'ব প্ৰথমেতো 1 হ'বই 2ৰে বজায় 2 10 গুণ হয় 3 নাযায় 4ৰে যায় 4 5 গুণ 20 গতিকে 5 হ'ব 10 হ'ব 20 এইকেইটা হৈছে 8 আৰু 20ৰ উৎপাদক এটা কমন বুলি ক'লে কি হয় ওপৰতো 1 আছে তলতো 1 আছে গতিকে এই 1টো কি হৈ যাব কমন এটা কমনটো কি বস্তু বুজি পাইছেনে যিটো সংখ্যা ওপৰতো আছে তলতো আছে মানে দুটাৰে উৎপাদকত আছে 2টো চোৱা 2টো ইয়াতো আছে তলতো আছে ওপৰতো আছে তলতো আছে গতিকে 2টো কি হ'ব কমন 4টো আছে ওপৰতো আছে তলতো আছে 4টো হ'ব কমন এটা 8টো ইয়াত আছে চোৱা ইয়াত 8 আছে তলত 8 নাই গতিকে 8টো কমন নহয় ইয়াত 5 আছে ওপৰত 5 নাই গতিকে 5 কমন নহয় তলত 10 আছে ওপৰত 10 নাই গতিকে 10টো কমন নহয় 20 আছে ইয়াত ওপৰত 20 নাই গতিকে 20টো কমন নহয় তো কমন কি পালোঁ 1 পালোঁ 2 পালোঁ 4 পালোঁ এতেকে আমি লিখিম therefore common factor of 8 and 20 is কি 1 2 and 4 ঠিক নেক্সট কুৱেশ্যন নম্বৰ বি 9 and 15 এইটো চোৱা ফেক্টৰ্ছ অফ 9টো উলিয়াই লোৱা ফেক্টৰ্ছ অফ 9ৰ উৎপাদক কি উৎপাদকটো কেনেকৈ উলিয়াই এইটো চোৱা যিবোৰ সংখ্যা 9ৰ বিভাজ্য হয় গতিকে 1 টো যায় 2 নাযায় 3 যায় আৰু কি হ'ব 9 ঠিক আছে ঠিক তেনেকৈ ফেক্টৰ্ছ অফ কি নেক্সটটো কি নেক্সট হৈছে 15 15ৰ উৎপাদক কি 1 আছে 1 হ'ব 3 হ'বই 3 5 15 গতিকে 5ও হ'ব ইফালে 15 ইয়াত কমন কি 1 নেক্সট কি 3 আৰু নেক্সট কমন নাই একো এতিয়াকে কৰিব লাগিব therefore common factors of 9 and 15 is equal to কি লিখিম is equal to কি 1 and 3 ঠিক কুৱেশ্যন নম্বৰ চি কুৱেশ্যন নম্বৰ চিটো সংখ্যাবোৰ কি চাই লওঁ 35 and 50 35 আৰু 50 যে চোৱা এটা এটা উলিয়াম ফেক্টৰ্ছ অফ 35 35ৰ ফেক্টৰ্ছ কি প্ৰথমতে 1 তোমালোকে জানিবা যে যিকোনো সংখ্যাৰ 1 টো ফেক্টৰ হ'বই 1 তাৰপৰা 2ৰে নাযায় 3ৰে যায় নেকি 3 নাযায় 5ৰে যায় 5 গতিকে 5 হ'ব 7 বাৰ যায় গতিকে 7 হ'ব নেক্সট কিবা আছে নেকি আৰু নাই ডাইৰেক্ট কি হ'ব 35 ঠিক আছে ঠিক তেনেকৈ ফেক্টৰ্ছ অফ 50 50ৰ উৎপাদক কি 1 টো হ'বই 2ৰে যাব কাৰণ একক ঘৰত কি আছে 0 আছে গতিকে 2 হ'ব 5ৰে যাব 5 দুগুণ 50 10 হ'ব 2ৰে এইটো কিমান 25 বাৰ আছিলে গতিকে 25টো হ'ব নেক্সট হ'ব 50 এটা কমন চোৱা কমনটো 1 টো হ'লেই গতিকে কি হ'ব এই 5ও হৈছে কমন ইয়াৰ বাদে বেলেগ একো কমন নাই গতিকে আমি লিখিম therefore common factors of 35 and 50 is equal to কি 1 আৰু 5 ঠিক আছে লাষ্ট প্ৰশ্নটো কি 56 and 120 কুৱেশ্যন নম্বৰ ডি 56 and 120 এইটো চোৱা ফেক্টৰ্ছ উলিয়াই লওঁ ফেক্টৰ্ছ অফ 56 কি হ'ব 1 টো হ'বই এইটো 2ৰে বিভাজ্য কাৰণ একক ঘৰত 6 আছে গতিকে 2 আৰু কি হ'ব 3 হ'ব নাই কাৰণ 5 6 11 গতিকে 3ৰে নাযায় 3টো 11টো 5 3ৰে বিভাজ্য নহয় গতিকে 11 নহ'ব 4 হ'ব চাগে 4ৰে এইটো 4ৰে যাব কাৰণ 4ৰে 4 পূৰণ যদি আমি 14 কৰোঁ কি হয় 56 হয় গতিকে 4টো কমন 4টো ফেক্টৰ্ছ হ'ব ঠিক আছে নেক্সট 2ৰে কি 2 এইফালে 4 6 আছে ন 56 ক'লোৱে 4 ক'লোৱে আৰু কি হ'ব 8 হ'ব নেকি 8 পূৰণ কি হয় 8 7 গুণ 56 গতিকে কি হ'ব 7 আৰু 8টো হ'ব 7 8টো হ'ব এইফালে কি হ'ব 4ৰে 14 বাৰ গ'লো ন 14টো হ'ব নেক্সট কি হ'ব 28টো হ'ব আৰু লাষ্ট কি হ'ব 56 এইকেইটা হ'ব এই সংখ্যাবোৰ হৈছে 56ৰ উৎপাদক এটা চাবা 120ৰ উৎপাদক কি ফেক্টৰ্ছ অফ 120 এটা চোৱা 120টো কিৰে যায় 1ৰে যায় 1 পূৰণ 120 ইজিকেল 120 2ৰে কি বাৰ 60 বাৰ যায় 2 পূৰণ 60 ইজিকেল 120 3ৰে কিমান হ'ব 3ৰে 40 বাৰ 120 4ৰে যাব নাই 4ৰে যাব 30 বাৰ
120 পাঁচেৰে যায় না পাঁচেৰেও যায় পাঁচেৰে যাব এইটো কিমান 2 24 বাৰ 120 6 যাব না 6 যাব 6 পূৰণ কেইবাৰ 6 এইটো 20 বাৰ ইজিকেল 120 ঠিক আছে নেক্সট আৰু কি 7 যাব নেকি 7 নাযায় 8 8 8 পূৰণ কিবা সংখ্যা আছে নেকি 8 গুণ 8 বাৰ 40 8 5 15 15 বাৰ 8 15 বাৰ যাব 120 ঠিক আছে নেক্সট এবাৰ 9 10 10 যাব 10 12 বাৰ 120 ঠিক আছে তো আৰু কিবা আছে 11 বাৰ 11 তো নাযায় 12 যায় বুলি কলিয়ে লৰালে গতিকে কি হ'ব উৎপাদকবোৰ কি হ'ব 1 হ'ব 2 হ'ব 3 4 5 6 7 10 12 15 20 24 30 40 60 120 এইবোৰ হৈছে 120 উৎপাদক এটা লিখিছো চাবা দেই লিখোতে এনেকৈ লিখিবা ইয়াৰ পৰা লিখিবা এই প্ৰথম লিখিবা এনেকৈ আহিবা তাৰপৰা ইয়াৰ পৰা ঘূৰি গৈ পিনি এনেকৈ ওপৰত লিখি যাবা তো কি কি হ'ব 1 পালো 2 পালো 3 4 5 6 8 10 12 15 24 30 40 60 এণ্ড কিবা 120 এইকেইটা হৈছে 120 উৎপাদক কেইবাটাও আছে 120 উৎপাদক দেই ঠিক আছে কমনবোৰ কি 1 টো কমন নেক্সট কি 2 কমন 4 কমন ইয়াতো 4 আছে এইটো 4 আছে ইয়াত 8 আছে ইয়াতো 8 আছে আৰু কি আছে চোৱা ইয়াত 12 আছে এইবোৰ 12 14 আছে ইফালে বেলেগ কিবা আছে নেকি আৰু বেলেগ সংখ্যা নাই এটাকে আমি কি লিখিম therefore common factors of 56 and 120 is equal to কি পালো 1 2 4 8 ঠিক আছে নেক্সট আইছো কোৱেশ্চন নম্বৰ 3 find the common factor of দুটা একেই এবাৰ তিনিটাকে দিছে অথনি দুটাকে আছিল এবাৰো কমন ফেক্টৰ উলিয়াব লাগে অথনিটো দুটা সংখ্যা দিছিলে এবাৰ তিনিটা দিছে এ সলিউশন দেই 5 1 25 তেছো এটাকে উলিয়ালে ফেক্টৰ্স অফ 5 ইজ ইকুৱেল কি 1 আৰু 5 5 টো মৌলিক সংখ্যা হয় এটা চোৱা ফেক্টৰ্স অফ 15 কি আছে 1 এইবোৰ আমি বাৰে কৰিছো মনত থাকিব লাগে 1 3 5 and 15 ঠিক আছে তেনেকে ফেক্টৰ্স অফ কি 25 ফেক্টৰ্স কি 1 5 and 25 এটা কমন কি কমনটো 1 টো সবতে থাকে নেক্সট কি ইয়াত 5 আছে ইয়াতো সবতে 5 আছে এইটো 5 এইটো 5 5 গতিকে কি therefore common factors of 5 15 and 25 is equal to কি 1 আৰু 5 ঠিক আছে কোৱেশ্চন নম্বৰ বি টো কি 12 16 18 এইকেইটা কমন এটা ফেক্টৰ্স উলিয়াই লওঁ ফেক্টৰ্স অফ 12 is কি হ'ব 12 ফেক্টৰ্স কি মানে যদি ফেক্টৰ্স উলিয়াব নাজানিলে এনেকৈ বাইরে লিখি ল'বা 12 কি 1 পৰা ষ্টাৰ্ট কৰিব 1 ৰে যায় 1 12 12 2 ৰে যায় না 2 ৰে যায় 2 6 গুণ 12 3 ৰে যায় 3 4 গুণ 12 3 4 গুণ 12 তারপর কি 5 রে নাযায় 6 রে যায় বুলি লিখিলে 2 6 গুণ লিখিলে গতিকে এটা আমি কি লিখিম ফেক্টৰ্সবোৰ কি হ'ব 1 2 3 নেক্সট আকৌ এটা পিছত পঢ়ি 4 6 12 এইকেইটা হৈছে ফেক্টৰ গতিকে লিখিব 1 2 3 4 6 12 ঠিক আছে ঠিক তেনেকে ফেক্টৰ্স অফ 16 16 ফেক্টৰ্স কি হবে 1 পূৰণ 16 ইজ ইকুৱেল টু এটা 16 পালো 2 পূৰণ 8 কৰিলে কি হয় 16 হয় নেক্সট 3 ৰে নাযায় 4 ৰে 4 পূৰণ 4 কৰিলে কি হয় 16 হয় কিবা আছে নি আৰু নাই গতিকে কি 1 হ'ব 2 হ'ব 4 হ'ব দুটা 4 একে 8 হ'ব 16 হ'ব কি হ'ব 1 2 4 8 16 নেক্সট কি ফেক্টৰ্স অফ কি হ'ব লাগে 18 উলিয়াব লাগে তো 18 ফেক্টৰ্স কি হ'ব এটা চোৱা একে 1 পূৰণ 18 is equal to 18 2 পূৰণ 9 is equal to 18 3 পূৰণ 6 is equal to 18 আৰু কি আছে 4 এ নাযায় 5 এ নাযায় 6 এটো যায় কিন্তু 6 তললে 3.6 লিখা আছে নহয় এটো বা 6.3 একে কথাই আও নাযায় আৰু ঠিক আছে এটা কি পালো 1 পালো 2 পালো 3 পালো 6 পালো 9 পালো 18 পালো এটা আমি লিখিম ফেক্টৰ্স অফ এটো কি লিখিম 18 ইকুৱেল কি লিখিম 1 2 3 6
9 18 এটা চোৱা কমনটো কি 1 টো কমনে ইয়াতো 1 আছে ইয়াতো 1 আছে ইয়াতো 1 আছে ইয়াত 2 আছে ইয়াত 2 আছে ইয়াত 2 আছে চোৱা ইয়াত 3 আছে ইয়াত 3 আছে কিন্তু এটা জায়গা 3 নাই ঠিক আছে 3 টো কমন নহয় না থাকিলে তিনটা জায়গা থাকিব লাগিব ইয়াত 4 আছে এক নম্বৰটো 4 আছে দুই নম্বৰটো 4 আছে তিন নম্বৰটো 4 নাই গতে 4 কমন নহয় এটা চোৱা এফালে 6 আছে ইয়াত 6 আছে কিন্তু বাকি এটা 6 নাই এফালে 8 এনেকে বাকি আৰু কমন নাই এটা কি লিখিম therefore common factors of কি 12 16 and 18 is equal to কি হ'ব 1 and 2 এনেকে লিখিব লাগিব ঠিক আছে নেক্সট আইছো কোৱেশ্চন নম্বৰ ডি প্ৰশ্নটো লিখি লওঁ 9 15 21 ঠিক আছে 9 15 21 এটা চোৱা এটা এটা কি উলিয়া ফেক্টৰছবোৰ factors of 9 factors of 15 factors of 21 9 ৰ ফেক্টৰছ কি 1 3 9 15 ফেক্টৰ কি 1 2 টো না যায় গতে 3 3 5 15 গতে 5 আৰু 15 21 ফেক্টৰছ কি চোৱা এক পূৰণ 21 কৰিলে কি হয় 21 হয় 2 না যায় 21 টো 3 পূৰণ 7 কৰিলে কি হয় 21 আৰু 4 5 এনেকৈ না যায় এফালে 7 টো গয়া 7 টো লিখিলে তো 1 3 7 21 কি হ'ব ফেক্টৰছ 1 3 7 21 এটা কমন কি 1 টো কমন আৰু কি 3 কমন 3 আছে সবতে আছে 3 গতিকে তো কমন ফেক্টৰ কি হ'ব কমন ফেক্টৰছ অফ কি 9 15 and 21 is equal to কি হ'ব 1 আৰু 3 ঠিক আছে এতিয়া আইছো নেক্সট কোৱেশ্চন নম্বৰ 4 ফাইন্ড the first four common multiples of 3 6 5 5 10 8 12 আৰু 12 18 ঠিক আছে আৰু কি প্ৰশ্ন আছে চাও আৰু প্ৰশ্ন নাই এইটো আমাৰ লাষ্ট প্ৰশ্ন হ'ব এইটো এক্সাৰসাইজৰ এই লাষ্ট কোৱেশ্চনটো হ'ব এনেকুৱা ফাইন্ড the first common multiples of এইটো প্ৰথম কোৱেশ্চন নম্বৰ 3 আৰু 6 হেতৰ মাজত কি হৈছে মাল্টিপলছ মানে কি আছে গুণিতক প্ৰথম কি কমন হ'ব লাগিব তো চোৱা মাল্টিপলছ অফ তিনিবোৰ কি হয় মাল্টিপলছ অফ 3 বোৰ কি হ'ব মাল্টিপলছ কেনে কলা এটো 3 গুণ 3 3 গুণ 6 এনেকে যেটো হ'ব তো কি হ'ব 3 তারপর কি নেক্সট হ'ব 6 3 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ 18 21 24 তারপর কি হ'ব 27 30 তেনেকে কি হ'ব 33 37 এনেকে গৈ থাকিব নাই গৈ থাকিব ঠিক তেনেকে মাল্টিপলছ অফ 6 কি হ'ব 6 গুণ 6 ঠিক আছে 6 গুণ 12 6 3 গুণ 18 6 4 গুণ 24 6 5 গুণ 30 6 6 গুণ 36 6 7 গুণ 42 এনেকে গৈ থাকিব এটা একটা কমন কি আছে ইয়াতো 6 আছে ইয়াতো 6 আছে মানে 6 টো কি হৈ গ'ল কমন ইয়াতো 12 আছে ইয়াতো কি আছে 12 আছে 6 12 টো কি হৈ গ'ল কমন এনেকে কমন মুঠ কেইটা উলিয়াব কৈছে আমাক চাৰিটা গতিকে ইয়াতো আমাৰ 18 আছে ইয়াতো 18 আছে এটো কমন হৈ গ'ল আৰু ইয়াতো 24 আছে ইয়াতো 24 আছে গতিকে আমি লিখিম প্ৰথম ফাৰ্স্ট 4 কমন মাল্টিপল অফ কি 3 and 6 is equal to কি পালো আমি 6 পালো 12 পালো 18 পালো আৰু 24 ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ বি তো কি 5 আৰু 10 এটা চোৱা মাল্টিপলছ অফ 5 আৰু মাল্টিপল 10 দুটা উলিয়াই লিখি লম তাৰপৰ যিবোৰ কমন হ'ব এইটো মুঠ প্ৰথম চাৰিটা উলিয়াই লম তো মাল্টিপলছ অফ 5 মাল্টিপলছ অফ 10 পাছৰ মাল্টিপল কি 5 10 15 20 25 30 35 40 40 পিছৰ হ'ব কি হ'ব 45 তারপর কি হ'ব দত এনেকে যাব বাড়ি বাড়ি গৈ থাকিব 10ৰ কমনবোৰ কি হ'ব 10 20 30 40 50 60 70 দত এনেকে গৈ থাকিব এটা কমন চোৱা এটো 10 আছে এটো 10 আছে এটো 10 নহয় এটো 10 ঠিক আছে এটো তা কি কমন হৈ গ'ল মানে 10 ওপৰত তলত আছে ইয়াত 5 আছে কি তলত 5 নাই গতে 5 টো কমন নহয় 10 টো কমন ইয়াত 20 আছে ইয়াতো 20 আছে এটো তা কমন হৈ গ'ল ইয়াত 30 আছে ইয়াত 30 আছে কমন হৈ গ'ল ইয়াত 40 আছে ইয়াত 40 আছে মুঠ চাৰিটা হল না হল ঠিক তেনে এতিয়া আমি লিখিম ফাৰ্স্ট
4 common multiples of কি 5 and 10 is equal to কি পালো 10 20 30 আৰু 40 ঠিক question number C কি আছে 8 আৰু 12 আছে এটা চোৱা একে নিয়ম প্ৰথম 8 ৰ মাল্টিপলছ লিখিলাম তাৰ 12 লিখিলাম তাৰ বাকি কমন থকা এনেকে মুঠ চাইটা উলিয়াম প্ৰথম হল তো মাল্টিপলছ অফ 8 কি আছে 8 গুণ 8 মানে এটো আৰু 8 গুণ 8 8 গুণ কি যি হয় বুলি লিখি যাব লাগে 8 গুণ 16 8 3 গুণ 24 8 4 গুণ 32 40 48 56 64 72 80 88 তাৰপা কি হ'ব 96 হয় নহয় 104 তো এনেকৈ গৈ থাকিব ঠিক আছে নেক্সট এটা আমি কি মাল্টিপলছ অফ 12 মাল্টিপল কি 12 গুণ 12 2 12 24 3 12 36 4 12 48 5 12 60 6 12 72 6 12 72 7 12 86 ঠিক আছে 9 12 কি 98 ৰবা ভুল হৈছে চাবা দেই 46 72 86 নম্বৰ 84 হ'ব ভুল হৈছে এইটো 84 নেক্সট কি হ'ব 96 এফালে কি হ'ব তাৰ পিছত কি হ'ব 96 পিছত কি হ'ব 100 108 120 132 130 sorry 40 44 এফালে চোৱা এইটো যদি মই 104 টো যদি বঢ়াই গৈ থাকো 104 পিছত কি হ'ব যদি যাব যাও কি হ'ব 104 পিছত কি হ'ব 18 ডিভিজিবল 104 পিছত হ'ব 116 হ'ব ঠিক আছে 112 হ'ব সৰি 112 হ'ব তাৰপিছত কি হ'ব 120 হ'ব তাৰপিছত 128 হ'ব তেনেকৈ গৈ থাকিব ঠিক আছে এটা চাবা এটা কমনবোৰ চোৱাচোন ইয়াতে আমাৰ 24 আছে এই 24 টো কমন হৈ গ'ল নেক্সট কি ইয়াত 48 আছে ইয়াতো 48 আছে এটো 48 টো কমন হৈ গ'ল এটা কি 72 আছে এটো 72 আছে 72 টো কমন হৈ গ'ল নেক্সট এটা 96 আছে এটো 96 আছে এটো কি হৈ গ'ল কমন হৈ গ'ল এটা মুঠ চাইটা পালো নে কমন এটা আমি লিখিম কি ফার্স্ট 4 common multiples of কি 8 and 12 is equal to কি হ'ব কি পালো 24 পালো কি পালো 48 পালো 72 পালো আৰু 96 ঠিক আছে হেখিনি আছিল কোৱেশ্চন নম্বৰ 5 ৰ প্ৰশ্ন উত্তৰ ইয়াতে আমাৰ এক্সাৰসাইজ কি আছিল 1c সমাপ্ত হৈছে পৰৱৰ্তী সময়ত আমি নেক্সট হিটো এক্সাৰসাইজ 1d কৰিম আজিলৈ ইমানতে এৰিছো যদি ভিডিওটো ভাল লাগে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি থৰিবা তোমালোকে পৰৱৰ্তী সময়ত ইয়াৰ আহিবলগীয়া ভিডিওবোৰ পাই থাকিবা আৰু লাইক এটা কৰি দিবা লগৰবোৰকো ভিডিওটো শেয়াৰ কৰি দিবা তেওঁলোককো যদি পাৰে চেনেলটো সাবস্ক্ৰাইব কৰিব কৈ দিবা আজিলৈ এৰিছো থ্যাংক ইউ